এতিয়া যদি তাহাঁতৰ যদি আশাজনী পানী ঢালি দিওঁ বেলেগ ফালে পঠিয়াই দিওঁ তেতিয়াহ'লে কি হ'ব? তাহলে আমি দায়ী নহয় জানো? সেইকাৰণে কিতাপ কৈছে শাস্ত্ৰত কৈছে জননী নস্যাৎ পিতৃ নস্যাৎ, কিন্তু মাক দেউতাক নহয় যদি যথাৰ্থ মাৰ্গত যদি দিব নোৱাৰে। এটলিষ্ট এইটো জ্ঞান দিব লাগে যে মই তোমাৰ কিন্তু সৃষ্টিকৰ্তা নহয় দেই, মই পালনকৰ্তাও নহয়। কেলৈ পালনকৰ্তা নহয়? কাৰণ সৃষ্টিকৰ্তা তেওঁহে। মই যদি সৃষ্টি কৰিব পাৰিলে মোৰ ইচ্ছাত ল'ৰাহে জন্ম দিব বিচাৰিছোঁ, কেলৈ পৰা নাই? মই সৃষ্টিকৰ্তা নহয়। পালনকৰ্তা অক্সিজেন মই দিছোঁ নেকি? পানী মই দিছোঁ, সূৰ্যৰ পোহৰ মই দিছোঁ নেকি? তেতিয়াহ'লে মই মেইন বস্তুকেইটা দিবই পৰা নাই, বাকী কিবাবোৰহে দি আছোঁ। তেতিয়াহ'লে পালনকৰ্তা কোন? জীয়াই ৰাখিছে কোনে তেতিয়াহ'লে? ভগৱান। তেতিয়াহ'লে মই সৃষ্টিকৰ্তাও নহয়, কিন্তু মই দাবী কৰোঁ যে মই সৃষ্টিকৰ্তা মই পালনকৰ্তা, তেতিয়াহ'লেতো ভুল শিক্ষা দি আছে। তেতিয়াহ'লে এটা ভুল শিক্ষাত যদি ল'ৰা ছোৱালী ক'ত যাব? ভুলতে যাব। প্ৰথমতে শিক্ষা দিব লাগিব যে আমি কিন্তু নগণ্যহে। কুন্তি দেৱীয়ে যথাৰ্থ শিক্ষা দিছিলে। যথাৰ্থ মা আৰু মায়াৰ ভিতৰত বেছি পাৰ্থক্য নাই, অন্তস্থ ইয়াত লগাই দিলেই হৈ যায়। কিন্তু তাৰ মিনিংটো বহুত চেঞ্জ হৈ যায়। মায়া মানে বন্ধনৰ কাৰণ আৰু মা মানে আছে নিৰ্মাতা। মা মানে নিৰ্মাতা, নিৰ্মাণ কৰিব পাৰে, এটা মানুহ বনাই দিব পাৰে। এটা অকল চাইজত মানুহ নহয়। সৰুতে কয় এই পঢ়া শুনা কৰি ডাঙৰ মানুহ হয়, ভাত খালে ডাঙৰ মানুহ হয়। পঢ়া শুনা কৰিলে ডাঙৰ মানুহ হয় নে ভাত খালে ডাঙৰ মানুহ হয়? হয় নহয়? মানুহটো ভাত খুৱাই ডাঙৰ মানুহ কৰিলে নহ'ব নহয়। কেলৈ? শিক্ষাটো কেলৈ দৰকাৰ? জ্ঞান দৰকাৰ, তেতিয়াহ'লে যথাৰ্থ মানুহ হ'ব নহয় জানো? সেইকাৰণে এই গীতাৰ শিক্ষা দৰকাৰ। এতিয়া গোটেই বিশ্বৰ মানুহে এইটো দেশ বিদেশৰ মানুহে ইণ্টেলিজেণ্ট, তেওঁলোকে একচেপ্ট কৰিছে এইটো। বাহিৰৰ দেশত গীতা শাস্ত্ৰ স্কুলৰ এটা ছাবজেক্ট হিচাপে লৈছে। এইটো কম্পালচৰি কৰি দিছে তেওঁলোকে, কাৰণ এইটো লাগিব। এইটোৱে মানুহৰ জীৱনত শান্তি দিব পাৰে, মানুহৰ জীৱনৰ উদ্দেশ্য সফল কৰিব পাৰে। আৰু সেইটো বাদ দি আমি যিমানেই চিঞৰ বাখৰ কৰি নাথাকোঁ, কি বনাই থাকিম? তেতিয়াহ'লে কুলি বনাই আছোঁ বুলি ক'লে। সৰুপাতে কৈছে চবকে কুলি বনাইছে। কেলৈ? খুব ইম্পৰ্টেণ্ট কথা এটা। ধৰক মই এটা বেগ লৈ গৈছোঁ, ক'ৰবালৈ গৈ আছোঁ ট্ৰেইনত। বেগত কিন্তু বহুত লাখ টকাৰ বস্তু আছে মোৰ। কুলিজনক ক'লে তুমি অকণ লৈ যাব, কেইটকা ল'ব? সেই কুলিটো সেই লাখ টকাৰ বেগটোত কঢ়িয়াই ল'বলৈ 100 টকা ল'ব। কিন্তু এক লাখ টকাৰ বস্তু কঢ়িয়াই লৈ গৈছে 100 টকাত। গীতাৰ মূল্যটো জানে জানো? ভিতৰত যদি জানিলে লৈ পলালে নহয় জানো? নাজানে। গাধাৰ পিঠিত সোণৰ এটা বস্তা লোড দি দিয়ক, সি সোণৰ মূল্যটো বুজিব নেকি? সি ঘাঁহটোহে বুজিব। বুজি পাইছে কথাটো? কিন্তু পুলি বনাইছে কেলে? ৰাতিপুৱা মই জেগাত ৰৈ আছোঁ, তাৰ ল'ৰা এটা স্কুললৈ যাবলৈ ৰৈ আছে, স্কুল ভেন আহিব। সি থিয় হৈ থাকিব পৰা নাই ল'ৰাটো। কেলৈ বাৰু জানে? বেগটো ইমানে ভাৰী হৈ গৈছে, সি লোড ল'ব পৰা নাই। মানে ইমান কিতাপ, এই ডাঙৰ ডাঙৰ কিতাপ। আজিকালিতো কিতাপবিলাক আৰু ডাঙৰ ডাঙৰ কৰি দিছে চৰকাৰৰ কিতাপবিলাক। মানে এইফালে ইংলিছ, এইফালে অসমীয়া, দুটা ভাগত থাকি গ'ল। সেই সৰু ল'ৰাটোক তালৈ ৰাতিপুৱাৰ পৰা মানে তাক কুলি বনাবলৈ শিক্ষা দিয়া নহয় জানো? বুজা কৰি গাধা বনাই দিছে নহয় জানো? তাত জীৱনটো গাধাৰ দৰে সি অকল পৰিশ্ৰমেই কৰি গ'ল। সি খাব খালি দুডাল ঘাঁহ, নহয় জানো? আমি কিমান খাই জীয়াই থাকোঁ? অলপহে খাওঁ। কিন্তু পৰিশ্ৰমটো গাধাৰ দৰে বেছি নকৰোঁ নে বাৰু? জীয়াই থাকিবলৈ ইমান পৰিশ্ৰম কৰিব লাগে নি বাৰু? ৰুটি, কাপৰা, মাকান, এই তিনিটা বস্তুৱেই দৰকাৰ। কিন্তু আমি কিমান গাধাৰ দৰে পৰিশ্ৰম কৰিছোঁ কেলৈ? কাৰণ আমাৰ টাৰ্গেটটো ভুল হৈ গৈছে। আমি সৰুতে এটা কবিতা শুনিছিলোঁ, পঢ়া নাই, আপোনালোকে হয়তো শুনিছে, আজিকালি স্কুলত নাই। বোলে জোনবায়ে বেজি এটি দিয়া, হা? জোনবায়ে বেজি এটি দিয়া। আচ্ছা, বেজি কেলে? সি উত্তৰটো কি দিছে তেতিয়াহ'লে? বোলে মোনা শিঙিবলৈ, মোনা চিলাই কৰিবলৈ। আচ্ছা, মোনাটো লাগেই নহয় জানো বজাৰ চজাৰ কৰিবলৈ? আচ্ছা, মোনা কেলে? তেতিয়া কি উত্তৰটো দিছিলোঁ? বোলে ধন ভৰাবলৈ। চব তেতিয়াৰ পৰাই মটিভেশ্যন কেনেকুৱা হৈ গ'ল? সৰুৰ পৰাই ধন ভৰাবলৈ মোনা লাগে। আচ্ছা, ধনটো লাগেই মানুহক নহয় জানো জীয়াই থাকিবৰ কাৰণে? আচ্ছা, ধন কেলে? ই কি উত্তৰ দিলে? কি কিনিবলৈ? হাতী কিনিবলৈ। তেতিয়া হাতী, এতিয়া গাড়ী কিনিলে। তেতিয়া থৰ তাৰপিছত কি KPS নে কি গাড়ী, বাইক চাইক, এইবোৰ দামী বাইক আছে, এইবিলাক কিনিবলৈ বুলি ক'লেহেঁতেন। তেতিয়া হাতী যাৰ ঘৰত আছে মানে বহুত চহকী মানুহ, তেতিয়া কি ক'লে? ধন কেলে লাগে? হাতী কিনিবলৈ। আচ্ছা, হাতীটো লাগেই নহয়, কাম চাম কৰিবলৈ লাগে নহয়। হাতী কেলে? উত্তৰটো কি দিলে? উঠি ফুৰিবলৈ। কেলে উঠি ফুৰিবলৈ? বোলে হাতীত উঠি পানী নাম আলি বাটলৈ যায়, আলি বাটৰ মানুহে ঘূৰি ঘূৰি চাই বা বেৰি বেৰি চাই, ইমান ডাঙৰ হাতী, হাতীত উঠি মানুহ আছে, বা ইমান ডাঙৰ মানুহ এওঁ। ইমান ডাঙৰ হাতীত উঠা মানুহটো ডাঙৰে হ'ব লাগিব নহয় জানো? তেতিয়াহ'লে মোৰ মটিভেশ্যন কি হ'ল সৰুৰ পৰাই? পইচা লাগিব। কি ক'লে? হাতী কিনিম লোকক দেখুৱাবৰ কাৰণে। এতিয়া সেনেকুৱাই হৈ থকা নাই নে বাৰু? আমি লোকক দেখুৱাবলৈ জীয়াই থকা নাই নে জীয়াই থাকিবলৈ জীয়াই আছোঁ? খাবলৈ জীয়াই আছোঁ নে জীয়াই থাকিবলৈ খাওঁ? কোনটো কওকচোন? কোনটো?
খাব একজেক্টলি যিখিনি নহ'লেও হয় এইটো যে খাবলৈ জীয়াই থাকিবলৈ খাই নেকি এইটোতে বহুত দামী এইটো 50 টকা যদি গাখীৰৰ দাম হয় মানুহে ক'ব ইমান দাম আৰু 4000 টকা মদ খালে কিন্তু কোনো দাম নালাগে চিন্তা কৰিছোঁ তেতিয়া আমি জীয়াই থাকিবলৈ খোৱা নাই খাবলৈহে জীয়াই আছোঁ আমি উদ্দেশ্য চব গণ্ডগোল হৈ গৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ এইখিনিতেই গাফিলতি হৈছে সেইকাৰণে পুনৰ জাগৰণ কৰিবলৈ গীতাটো ভগৱান কৈছে পৰিত্ৰাণ সাধুনাং বিনাশায় সদুষ্কৃতম ধৰ্ম সংস্থাপনাर्थाय মই যে আকৌ বাৰে বাৰে আহোঁ কেলৈ আহোঁ ধৰ্ম সংস্থাপন অৰ্থাৎ ধৰ্ম মানে হিন্দু ধৰ্ম মুছলিম ধৰ্ম কথা কাৰ কি কৰ্তব্য সেইটো তাক বুজাই দিবলৈ আহোঁ তুমি ক্ষত্ৰিয় অৰ্জুন তোমাৰ যুদ্ধ কৰা কৰ্তব্য তুমি বৈশ্য তোমাৰ ভালকৈ খেতি বাতি কৰা কৰ্তব্য তুমি ব্ৰাহ্মণ তোমাৰ ব্ৰাহ্মণৰ কাম হৈছে সকলোকে শুদ্ধ শিক্ষা দিয়া কৰ্তব্য সেইখিনি শিকাবৰ কাৰণেহে মই আহোঁ আৰু অন্য কামত মই নাহোঁ তো কেতিয়াবা মই আহোঁ কেতিয়াবা গুৰুসকলক পঠিয়াই দিওঁ যোৱাচোন মোৰ কামটো কৰি থৈ আগে মই এতিয়া যাব নোৱাৰিছোঁ ছেক্ৰেটাৰীক পঠিয়াই দিওঁ জানো যে গুৰুসকল আহি আমাক আকৌ সেই শিক্ষাখিনি দিয়ে সেই আগৰ শিক্ষাখিনি সেই পুৰণা মতখিনি নতুন বদলত ভৰাই দিয়ে আমি বোলো নতুন মত বুলি ভাবোঁ তোমাক একেখিনিয়ে নহয় জানো সেই একেখিনি জ্ঞানেই আমাক নতুনকৈ নতুন সাজেৰে দিছে সেই একেখিনি জ্ঞানে সেই গীতাৰ কথাই আমি কৈ আছোঁ নহয় জানো এতিয়া কিন্তু নতুন ৰূপত দি আছোঁ যে এনেকৈ কৰিবা এনেকৈ কৰা হয় নহয় সেইকাৰণে আমাৰ চুকাচাৰ খুব ধন্যবাদ জনাব লাগিব তেওঁলোকে বহুত দিনৰ পৰাই সম্পৰ্ক তেওঁ কোৱাৰ লগে লগে মই না নকৰি ল'ম পটাপট খাই বৈ ক'লা তেওঁ ইমান ডাঙৰ এটা ভাল এটা পদক্ষেপ লৈছে তেওঁক সহায় কৰা আমাৰ কৰ্তব্য হয়নে নহয় যদি আমি সহায় কৰোঁ তেওঁৰ স্বাৰ্থ কি আছে ইয়াত আৰু 10টা 20টা 1000টা ল'ৰা যদি ভাল মানুহ হৈ যায় সেইটোহে আমাৰ কাৰ্য সেইকাৰণে তেওঁক আমি নিজে নোৱাৰিলে সহায় কৰিব লাগে আমাৰ উল্টাটো হৈ যায় মই নিজেও নকৰোঁ তোকো কৰিবলৈ নিদিওঁ আমাৰ জড়জগতৰ সকলোতো উচ্চ শিক্ষা কাক কয় কি ডিগ্ৰী সেইটো কয় ডক্টৰেট ডিগ্ৰী হ'লে কি লাভ কৰিব লাগে PhD সেইটো জানো কিন্তু আমি কওঁ PhD এইটো চবতকৈ বেয়া কেনেকৈ পুল হিম ডাউন ওপৰলৈ টানা টান ইয়াক ময়ো নকৰোঁ তোকো কৰিবলৈ নিদিওঁ এইটো হৈছে PhD আমাৰ জগতত পুল হিম ডাউন তললৈ নমোৱা তাক কিন্তু আমাৰ আধ্যাত্মিক জগত আছে পুছ হিম আপ ঠেলি ওপৰত যেনে খটখটিত উঠি গৈ আছোঁ মই যদি তাক টানো কোন আগতে পৰিব মই আগতে পৰিম তাৰপিছতে সি পৰিব হয় নে নহয় সিও নোৱাৰিলে ময়ো নোৱাৰিলোঁ কিন্তু পোষ্ট টাইপটো ঠেলি ঠেলি লৈ যাওঁ সিও আগত উঠিলে মই এঘাত পিছত উঠিলোঁ বাৰু কিন্তু মই উঠিলোঁ নে নাই ওটা কোনটো এইটো আধ্যাত্মিকতা কেঁকুৰা দেখিছে কোনোবাই কেঁকুৰা দিব লাগে ধৰে তেওঁলোকে গাঁত খানে গাঁতত গোটেই কেঁকুৰাবোৰ ভৰাই থৈ দিয়ে কেঁকুৰা পলাব নোৱাৰে কেলৈ পলাব নোৱাৰে মাটিতটো বগাই গুচি যাব পাৰে নোৱাৰে চাব লক্ষ্য কৰিব এটা কেঁকুৰা যেতিয়া উঠি যায় ইটো কেঁকুৰাই তাক টানি আকৌ লৈ আহে সিটো কেঁকুৰাই তাক টানে কাকো কোনো উঠিব নিদিয়ে সেইকাৰণে কেঁকুৰাখিনি ওলাব নোৱাৰে এইটো বৰ ইণ্টাৰেষ্টিং ঘটনা কিন্তু আমাৰ মানুহবিলাকে কেঁকুৰাৰ দৰে হৈ গৈছে কোনোবা যদি উঠি যায় ভাল কামত উঠি যায় এই বয়সতে এইবোৰ কৰিছ এইবোৰ বুঢ়া বয়সতে কৰে এই সৰু ল'ৰা ছোৱালীক চি আপুনি কি কৰিছে সুখেশ্বৰ প্ৰভু ল'ৰা ছোৱালী এতিয়াৰ পৰা একাদশী কৰিবলৈ শিকাইছে এতিয়াৰ পৰা ভক্তি কৰে নেকি এতিয়া তেওঁ ইন্দ্ৰিয় তৃপ্তি কৰাৰ বয়স ভোগৰ বয়স এতিয়া ভোগ কৰিবলৈ দিয়ক যেতিয়া বুঢ়া বয়সতে ধৰ্ম কৰ্ম কৰিব লাগে নহয় জানো কি কয় কিন্তু গীতাত কৈছে ভাগৱতত কৈছে কেতিয়া কৰিব লাগে বুঢ়া বয়সত নহয় এতিয়া কৌমাৰং আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানি ভাগৱতত কৈছে প্ৰহ্লাদ মহাৰাজে কৈছে তেওঁৰ বাপেকক জ্ঞান দি দিছে কৌমাৰং আচৰিত প্ৰাজ্ঞ তেওঁৰ লগৰখিনিক জ্ঞান দিছে কি বুলি কৈছে কৌমাৰ বয়স সৰু বয়সত এনেকুৱা কৌমাৰ বয়স মানে সৰু বয়সৰ পৰা কৰিব লাগে বাঁহডাল যেতিয়া কোমলীয়াতে তিয়াই বেকা কৰে বুঢ়া বাঁহডাল বেকা কৰিলে কি হ'ব ভাঙি যাব নহয় জানো যা না হলো সকালে না হবে কোনো কালে সৰুতে যিটো নহ'ল চেপ বুঢ়া হ'লে কেতিয়াও নহ'ব কোমল মাটিত চেপ দিয়ে নেকি টান মাটিটো চেপ দিবলৈ হ'ল কোনটো কোমল মাটি ইটা বনাব সময়ত কি কৰে মাটিটো কোমল কৰি পিনে চেপ দিয়ে কুমাৰে মাটিডোখৰ আনি তাত পানী দি কোমল কৰিহে চেপ দিয়ে লোহাডোখৰ গৰম কৰি পিনে কোমল কৰিহে চেপ দিয়ে হয় নে নহয় টান মাটিততো কেতিয়াও নহয় বুঢ়া হ'লেতো টান হৈ গ'ল তাক আৰু বেকা কৰিব নোৱাৰা সি ভাঙি যাব তথাপিও নাও ডুবি তল পাই যাব টিঙৰ পৰা নেনামে তই কালি পৰহি ল'ৰা উঠ চেপিলে চাদা বলাব চাদা ওলাই আজিকালি আগতে গাখীৰ ওলাইছিলে বাৰু আজিকালিতো আৰু এটা উদাহৰণ দিয়ে আগৰ ব্ৰাহ্মণবিলাকে মুখেৰে জুই উলিয়াইছিলে আজিকালি বোলে অকণমান কমি গ'ল ধোঁৱা ওলাই অকণমান একেই আছে জুইৰ লগত কানেক্টেড হয় জকিং দে তো নিজেও নকৰে আনকো কৰিব নিদিয়ে তো আমাৰ এনেকুৱা ৱেষ্ট বেংগলত এনেকুৱা ষ্টুডেণ্টছৰ এনেকৈ মানে ক্লাছ হয় তো ক্লাছ কৰে সেই স্কুলত পঢ়ে ক্লাছ 8ত পঢ়ে তো ই মানে মালা জপ কৰিবলৈ আৰম্ভ কৰিছে খোৱা বোৱা এৰি দিছে
কিন্তু তাৰ দৌতিয়েক মানে বা দেউতাকৰ দেউতাকে এইবিলাক মানে পচন্দ নকৰে, মানে একদম সদায় মানে একদম পুৰা গৰম হৈ থাকে। এদিন কৈ দিলে, এই বয়সত পঢ়া শুনাৰ বয়স, এই কি মালা হৰে কৃষ্ণ কৈ আছে বোলে, এই এতিয়া পঢ়া শুনাৰ বয়স এইটো। সদায় শুনি থাকি এদিন তাৰো খং উঠি গ'ল, আপুনি ঠিক কথা কৈছে। ভাবিছে বাহ, এইবাৰ এটা ৰাস্তাত আহি গ'ল। আপুনি ঠিক কৈছে, এই বয়সত আমি পঢ়া শুনাৰ বয়স, বুদ্ধ বয়সতে হৰিনাম কৰিব লাগে, হয় নহয়? বোলে এইটোৱে কৈ আছোঁ। আচ্ছা, তাহলে এটা কাম কৰক, আপুনিতো বুঢ়া হৈ গৈছে, এই মালাটো তেতিয়াহ'লে আজিৰ পৰা 16 মালা আপুনি জপ কৰিব, মাছ মাংস নাখাব, মদ নাখাব, তেতিয়াহ'লে আপুনি কৰক, আৰু মই তেতিয়াহ'লে স্কুল যাওঁ। এতিয়া বুঢ়াই দেখিলে যে ফচি গ'ল, বুঢ়া ফচি গ'ল নাই। এতিয়া ভাবিছে তাক কৰিবলৈ নিদিয়ে, কিন্তু ইটো তাক ফচাই দিলে। এবাৰ বুঢ়া হৈছে, বুঢ়া বয়সত কৰিব লাগে, আপুনি কৈছিলে তই যি কৰ কৈ থাক। তেতিয়াবাৰ ল'ৰাবোৰ বৰ টেঙৰ হৈ গ'ল আজিকালি, নহয় জানো? সেইকাৰণে শাস্ত্ৰত কৈছে কৌমাৰ সৰু কালৰ পৰাই, কৌমাৰৰ আচৰিত প্ৰায় যিসকল বুদ্ধিমান সৰুৰ পৰাই কৰিব। মাক দেউতাকৰ কৰ্তব্য। এতিয়া এই বয়সত আমাৰ চাণক্য পণ্ডিতে কৈছে পঞ্চবৰ্ষানি আদৰাত, 5 বছৰ বয়সলৈকে মৰম কৰিব লাগে, আদৰ কৰিব লাগে। তাৰপিছত যদি আদৰ কৰি বান্দৰ হ'বই। 5 বছৰৰ পৰা পিছৰ সময়খিনি যদি মৰম কৰি থাকে, তেতিয়াহ'লে কি হ'ব? ই বান্দৰ হ'ব। বান্দৰে কি কৰে? জঁপিয়াব ইফালৰ পৰা সিফালে, য'ত ত'ত উল্টা পুল্টা কৰি থাকিব। আমাৰ ল'ৰা ছোৱালীবিলাক বান্দৰ হৈ গৈছে আদৰ কৰি কৰি। কাৰণ এটাহে ল'ৰা নহয়, আগত য'ত 5টা 10টা ল'ৰা হয়, এটা গুচি গ'লে যা তই ঘৰৰ পৰা ওলাই যা, তাৰ কোনো দৰকাৰ নাই। 10টামান আছে নহয় ল'ৰা, এটা গুচি গ'লে কোনো হিচাপৰে নকৰে। কিন্তু এতিয়া এটাই ল'ৰা, বেছি কৰিবলৈও নিদিয়ে। ই যদি বেছি মৰম কৰে, যদি কিবা শাসন কৰিলেও দৌতি এখেতে কয়, আৰে এটাই ল'ৰা ইমান কেলে শাসন কৰিছা, ইমান পইচা পাতি কোনে খাব, দেচোন কৰ অকণমান। বাছ, কোনে বনাইলে, বেয়া কৰিলে কোনে, তেতিয়াহ'লে চিন্তা ভাৱনা কৰিব তেতিয়াহ'লে। কাৰণ শাস্ত্ৰত কৈছে 5 বছৰত 10 বছৰ তাৰে 5 বছৰ পাৰ হোৱাৰ লগে লগে শাসনত ৰাখিব লাগিব। তাক তাৰ গুৰুৰ ওচৰত শাসনত ৰাখিব লাগিব। না টাইম টু টাইম কৰিব, তেতিয়াহে ই শাসন কৰিলে সি শিষ্য হ'ব। শাসনৰ অধীন হ'লে শিষ্য হয়। সি তেতিয়া ধুনীয়া এটা ষ্টেপ ল'ব। তাৰপিছত 15 বছৰ পাৰ হোৱাৰ পিছত চাব সি এটা ভাল মানুহ হয়। বুজি পাই নাই? ধান খেতি হওক, যি খেতি কৰিলেও আপোনাৰ কি কৰিলে, প্ৰথমে পৰিশ্ৰম কৰিব লাগে নাই, তাৰপিছতে ই ফল দিয়ে। নহ'লে ইমান কষ্ট কৰি ধাননি পথাৰত প্ৰথমে হাল বাই আছে, কোৰ মাৰি আছে, কি কৰি আছে ফাল্টু কাম, কোনোবাই যদি কয় ধান লগাই আছে, তাৰপিছতে যেতিয়া ইমান ধুনীয়া ধান হ'ল, হয় নে নহয়? ৱেইট কৰিবলগীয়া আছে না, প্ৰথমতে কিন্তু তেওঁলোকক এনেকৈ কৰিব লাগিব। সেইটো খুব ইম্পৰ্টেণ্ট। তো আজিৰ এই শুভ দিনত আপুনি ধুনীয়া এটা প্ৰকল্প আগবঢ়াইছে। কোনে ছাপোৰ্ট কৰিছে, কোনে নাই কৰা, সেইটো নল'ব। ভগৱান আপোনাৰ লগত আছে, সদায় মনত ৰাখিব। আপুনি যদি সৎপথত থাকে, যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ ধনুধৰ তত্ৰ শ্ৰী বিজয়, একদম গীতাৰ শেষ সিদ্ধান্ত। আপোনাৰ লগত যদি গুৰু আছে, আপোনাৰ লগত যদি ভগৱান আছে, তেতিয়া আপুনি সফল হ'বই। একদিন নহয় একদিন হ'ব। আমাৰ প্ৰভুপাদৰ কথা কওঁ, প্ৰভুপাদে অকলে আমেৰিকাত গুচি গ'ল। সেই হিপীসকলক একটা হেপী বনাই দিলে অকলে, আৰু বহুত গৈছিল, কোনো নোৱাৰিলে। কিন্তু তেওঁৰ গুৰু কৃষ্ণৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছিলে। তেওঁ নিষ্ঠাৰে পালন কৰোঁতে এদিন সফল হৈ গ'ল। বুজি পালে? তেতিয়াহ'লে ভয় নাই, যাৰ লগত ভগৱান আছে, তাৰ লগত আপোনাৰ লক্ষী দেৱীও আছে। য'ত ৰাম আছে তাতে লক্ষী নহয় জানো? য'ত নাৰায়ণ আছে তাত লক্ষী। আপুনি যদি ভগৱানৰ প্ৰীতি বিধানৰ কাৰণে কৰ্ম কৰিছে, তেতিয়াহ'লে আপোনাৰ লগত বিজয় সুনিশ্চিত আপোনাৰ। সেইকাৰণে আপুনি আগবাঢ়ি যাওক। আমি আছোঁ সদায়, আৰু বেছি নকওঁ, আমনি পাব। আৰু প্ৰভুসকল আছে, তেওঁলোকক ক'বলৈ সুবিধা দিয়ক। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। মই এইটোৱে কথা দিলোঁ, যেতিয়াই মোক বিচাৰিব মই সদায় এভাৰ ৰেডি, সদায় ৰেডি আছোঁ। এনেকুৱা কামত যেতিয়াই মাতিব তেতিয়াই মই ৰেডি আছোঁ। কাৰণ এইটো মই ভাল পাওঁ। এইবিলাকক, ল'ৰা ছোৱালীবিলাকক বিশেষকৈ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক এটা ভাল যদি আমি ৰাস্তা দেখুৱাব পাৰোঁ, এটা সোণালী পথ যদি দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে আস্তে আস্তে গৈ থাকিব পাৰিব। এই খলা বমাৰ ৰাস্তাত গৈ পৰিব, কিবা হ'ব নে জানো? ৰাস্তাবিলাক পকা হৈ গৈছে, একো কোনো টেনশ্যন নাই। এতিয়া আপোনাৰ টেনশ্যন নাই, নহয় নাই? ৰাস্তা যদি বেয়া থাকিলেহেঁতেন টেনশ্যন, বোকা পানীয়ে ক'ত যাবলৈ, ৰাস্তা বনাই দিছোঁ আমি, বাছ ল'ৰা ছোৱালীকেইটা নিশ্চিন্ত গৈ থাকিব। ঠিক আছে, হৰে কৃষ্ণ, ধন্যবাদ। আৰু